সদৌ চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই সাব্যস্ত কৰা সচলৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী প্ৰতিবাদকাৰীৰ বাজত হতাহতিৰ সৃষ্টি হৈছে। ধৰ্ণাস্থলীৰ পৰা ৰাজপথৰ দিশে ওলাই যোৱাৰ চেষ্টা চলাইছে। আৰক্ষী প্ৰতিবাদকাৰীৰ হতাহতিত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। আৰু আমি আপোনালোকক এক্সক্লুচিভ দৃশ্য দেখুৱাইছো। পোনপটীয়াকৈ সেই স্থানলৈ লৈ যাবলৈ বিচাৰিছো। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমাৰ সাংবাদিক অনুপ নাথ আছে। অনুপ নাথ, পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো। তেওঁলোক যথেষ্ট উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বৰ্তমান সময়ত দাবী হব কি তেওঁলোকে চৰকাৰলৈ কি আহ্বান জনাব আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছো। অনুপ, নিশ্চয়কৈ ঋতুমণি, যে যেহেতু ৩ ছেপ্টেম্বৰৰ পৰা দেখা পোৱা গৈছে যিসকল অসম চৰকাৰ যি চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীসকলে ৩ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। আৰু সেই যি ৩ ছেপ্টেম্বৰৰ পৰা তেওঁলোকে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী আজি বহুকেইদিন হৈ গ'ল। আৰু তাৰ পাছতো চৰকাৰ পক্ষৰ পৰা যিহেতু সহযোগিতা নাই, তাৰ পাছত তেওঁলোক অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পূৰ্বে যিহেতু তেওঁলোকে আৰক্ষীৰ বেৰিকেড অতিক্ৰম কৰি বাহিৰলৈ ৰাজপথলৈ ওলাই যোৱাৰ চেষ্টা কৰিছিল, সেই চেষ্টা কৰিছিল। আৰু তাৰ পাছত আৰক্ষীৰ সৈতে হোৱা হতাহতিৰ ফলত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল মই দেখুৱাম। যে কেইবাগৰাকীও যি প্ৰতিবাদকাৰী, সেই প্ৰতিবাদকাৰী এই ধৰণে যথেষ্টভাৱে অসুস্থ হৈ পৰা পৰিলক্ষিত হৈছে। যে আৰক্ষীৰ সৈতে যি হতাহতি, সেই হতাহতি হোৱাৰ ফলত এই ধৰণৰ যি পৰিৱেশ, সেই পৰিৱেশ হোৱা পৰিলক্ষিত হৈছে। মই কথা পাতিব চেষ্টা কৰিম যে আজি ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনটো আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। যে যি চৰকাৰী স্বাস্থ্যকৰ্মীসকল আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা। প্ৰথমে সমস্যা অতি দুখৰ বিষয় যে আমি যোৱা ৩ তাৰিখৰ পৰা ধৰি সচলত অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয় পাহি আমাৰ যি প্ৰাপ্য অধিকাৰ কাৰণে, আমাৰ যি উচিত দৰমহাৰ কাৰণে আমি ৩ তাৰিখৰ পৰা ধৰি দিনে ৰাতে ইয়াত বহি শুই আছোঁ। কিন্তু অতি দুখৰ বিষয় যেন আজিলৈকে অসম চৰকাৰ হওক, স্বাস্থ্য বিভাগক আমাৰ খা খবৰ ল'বলৈ সময় পোৱা নাই। আজি যিহেতু ভূপেন হাজৰিকাৰ জন্মতিথি যিহেতু সকলোৱে পালন কৰা সময়ত ভূপেন হাজৰিকাই কয়, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনে অসমীয়া। কিন্তু সেই গান যেন সত্য অনুভৱ হৈছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অস্থায়ী কৰ্মচাৰীসকলক দিন হাজিৰা দিবলৈ সক্ষম হোৱা নাই। এইসকল অস্থায়ী কৰ্মচাৰীয়ে দিনে ৰাতে কাম কৰি আছে, কিন্তু তেওঁলোকক দিন হাজিৰা দিব পৰা নাই। আমি আহ্বান জানো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অতি সোনকালে আমাৰ অস্থায়ী কৰ্মচাৰীসকলৰ দিন হাজিৰা সেইটো আমাক প্ৰদান কৰক, নহ'লে ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। কিন্তু আমি জগৰীয়া নাম তেতিয়া অসমৰ মুখ্যমন্ত্ৰীক জগৰীয়া হ'ব। বহুকেইটা সমস্যা আছিল। কি ধৰণৰ কি সমস্যা আপোনালোকে? আমি প্ৰথমতে আহ্বান কৰিছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লগত লগ হৈ আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিল সেইখিনি আমি তেওঁলোকৰ বহি আলোচনা কৰিছিলোঁ। কিন্তু অতি দুখৰ বিষয়ে আমি মেইল যোগে হওক, অনলাইন যোগেদি হওক আমি তেওঁলোকক বিচাৰি সাক্ষাৎ কৰিব নোৱাৰিলোঁ। সেইকাৰণে ধৰ্ণা কাৰ্যসূচী ল'বলৈ আমাৰ মূল দাবী হ'ল যে আমাৰ লগত তেওঁ আলোচনাত মিলিত হৈ চৰকাৰী চিকিৎসালয়ত থকা যিসকল অস্থায়ী কৰ্মচাৰীসকল তেওঁলোকক দিন হাজিৰা প্ৰদান কৰিবলৈ আমি আহ্বান জনাওঁ। আৰু লগতে চৰকাৰী চিকিৎসালয়ত থকা যিসকল অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ দৰে সা সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাওঁ আৰু উচিত দৰমহা প্ৰদান দিবলৈ আমি আহ্বান জনাওঁ। নিশ্চয়কৈ যি ধৰণৰ পৰিৱেশৰ সূচনা হৈছে মই পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম যে এই ধৰণে হিয়া ধাকৰি তেওঁলোকে কান্দিবলগীয়া হৈছে যে চৰকাৰ পক্ষৰ পৰা যি ধৰণৰ সহযোগিতা, সেই সহযোগিতা নোপোৱাৰ পাছত এই ধৰণৰ তেওঁলোকৰ এটা যি অৱস্থা, সেই অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিছু সময় পূৰ্বে আৰক্ষীৰ সৈতে হতাহতি হৈছিল আৰু সেই হতাহতিৰ ফলত কেইবাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল। মই এটা কথা উল্লেখ কৰিম যে কিছু সময় পূৰ্বে তেজ বমি কৰি এনেধৰণৰ অসুস্থ হৈ পৰিছিল এগৰাকী ব্যক্তি আৰু কেইবাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল। চকুত বা আন যি অংগত আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোক। আৰু উল্লেখযোগ্য যে চৰকাৰ যি বেৰিকেড আছে, যিটো ধৰ্ণাস্থলী যি বেৰিকেড, সেই বেৰিকেড বা যি গেট, সেই গেট অতিক্ৰম কৰি তেওঁলোক ৰাজপথৰ দিশে ওলাই যোৱাৰ তেওঁলোকে উপক্ৰম হৈছিল। আৰু তাৰ ফলত আৰক্ষীৰ সৈতে হোৱা হতাহতিৰ ফলত এনেধৰণৰ যি অভাৱনীয় এটা পৰিৱেশ, সেই পৰিৱেশৰ সূচনা হৈছিল। গতিকে মই পুনৰ উল্লেখ কৰিছোঁ যে এই স্বাস্থ্যকৰ্মীসকলে দীৰ্ঘদিনীয়া তেওঁলোকৰ যি সমস্যা, সেই সমস্যাক লৈ তেওঁলোকে আন্দোলন কৰি আহিছে। এই সমস্যাসমূহ সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কিন্তু চৰকাৰ পক্ষৰ ফালৰ পৰা যি ধৰণৰ সঁহাৰি, সেই সঁহাৰি নোপোৱাৰ বাবেই তেওঁলোকে ৩ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন যি ধৰ্ণা কাৰ্যসূচী সেয়া ৰূপায়ণ কৰি আহিছে। আৰু আজি বহুকেইদিন হৈ যোৱাৰ পাছতো চৰকাৰ পক্ষৰ পৰা বা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ শীৰ্ষ বিষয়া উপস্থিত হৈ তেওঁলোকৰ যি দাবী, সেই দাবীৰ প্ৰতি সঁহাৰি নজনোৱাৰ কেন্দ্ৰ কৰি তেওঁলোকে এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। ঋতুমণি।
আৰু এয়া প্ৰতিবাদস্থলীৰ পৰা বা কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক অনুপনাথক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে এক হতাহতিৰ পৰিৱেশৰ সৃষ্টি হৈছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই যিহেতু দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। আজিয়ে প্ৰথম নহয়, আচলতে তেওঁলোকৰ কেইবাটাও দাবী আছে। দাবীসমূহ যদি পূৰণ নকৰে তেন্তে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। অতি শীঘ্ৰে এই দাবীসমূহ পূৰণ কৰাৰ আহ্বান জনাইছে চৰকাৰলৈ। আৰু এয়া আমি আপোনালোকৰ পৰিৱেশ দেখুৱাইছোঁ, পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ, এক্সক্লুচিভ দৃশ্য। প্ৰতিবাদকাৰীৰে প্ৰশাসনৰ লোকৰ হতাহতিৰ সৃষ্টি হৈছে, এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কি মহিলা কি পুৰুষ আচলতে দেখিবলৈ পোৱা গৈছে, সকলো ওলাই আহিছে আৰু তেওঁলোকৰ কেইবাটাও দাবী আছে। চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ কাৰ্যকৰ্তাসকল, বিষয়ববীয়াসকল তেওঁলোক ওলাই গৈছে, হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চচলৰ প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰিছে। আৰক্ষীয়ে বাধা প্ৰদান কৰিছে প্ৰতিবাদ কৰাৰ বাবে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। ধৰ্ণাস্থলীৰ পৰা ৰাজপথৰ দিশে ওলাই যোৱাৰ চেষ্টা চলাইছে, কিন্তু প্ৰতিবাদ কৰাত বাধা আৰোপ কৰিছে প্ৰশাসনৰ লোকে। হতাহতিত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱা খবৰো লাভ কৰা হৈছে আৰু সমান্তৰালকৈ আমি আপোনালোকক সেই দৃশ্যও দেখুৱাই আছোঁ। তেওঁলোকৰ যিসমূহ দাবী, সেই দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ বাবে আহ্বান জনাইছে চৰকাৰলৈ। যদি এই দাবীসমূহ পূৰণ নকৰে তেন্তে আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।